ভাৰতবৰ্ষৰ আন আন স্থানৰ দৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ছায়েন্স চিটি গেলেৰী আজিৰ দিনত মুকলি কৰা হৈছে আৰু মুকলিৰ পূৰ্বে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক জনাইছিলোঁ যে ইয়াত কি ধৰণৰ সা সুবিধা বা কি আটক ধুনীয়াকৈ এই প্ৰকল্পটো সজাই বৰাই তোলা হৈছে। সুদীৰ্ঘ 10 বছৰ সময় সপোন যেন লগা সেই বৃহৎ প্ৰকল্পটো বৰ্তমান আজিৰ দিনত বাস্তৱৰ দিশত। পোনে পোনে মই পিছপিনে দেখিবলৈ সক্ষম হৈছোঁ বিশ্ব ব্ৰহ্মাণ্ডক বুজোৱা হওক, অৰ্থাৎ আমাৰ পৃথিৱীৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডখন কেনেকুৱা তাক জানিবলৈ বুজিবলৈ আপুনি আহিব লাগিব সোণাপুৰত থকা এই ছায়েন্স চিটিলৈ। আৰু আজিৰ দিনতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে দৰ্শনাৰ্থীৰ বাবে মুকলি কৰিব এই ছায়েন্স চিটিৰ প্ৰকল্প, য'ত আছে 4টাকৈ মিউজিয়াম, লগতে আন বহু সুবিধা। সোণাপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 2 কিলোমিটাৰ ওপৰৰ দিশে যেতিয়া আপুনি আহিব তেতিয়াহ'লে এই ছায়েন্স চিটি আপুনি দেখিবলৈ সক্ষম হ'ব। আহিবলৈ ইয়াত বাহনৰ প্ৰয়োজন হ'ব, কাৰণ সমতলতকৈও খুবেই ওপৰ ভাগত এই প্ৰকল্পটো ইয়াত নিৰ্মাণ কৰি তোলা হৈছে আৰু ইয়াৰে পৰা অঞ্জন ডেকাই পোনে পোনে তলৰ পৰিৱেশটো দেখুৱাব, কাৰণ ইয়াত 4টাকৈ বিশেষভাৱে মিউজিয়াম ইয়াত সাজি তোলা হৈছে। প্ৰায় 150 কোটি টকীয়া বাজেট আৰু বিশেষকৈ আমাৰ ৰাজ্যৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশনাত বা কেশৱ মহন্তৰ তত্ত্বাৱধানত এই গোটেই প্ৰকল্পটো যোৱা 3-4 বছৰৰ ভিতৰত ক্ষিপ্ৰতাৰে এই প্ৰকল্পটো খুব আটক ধুনীয়াকৈ ইয়াত নিৰ্মাণ কৰি তোলা হৈছে। আৰু এই মুহূৰ্তত দেখুৱাম যে মুখ্যমন্ত্ৰীগৰাকী ইয়াত আহি উপস্থিত হৈছে আৰু তেওঁৰ হাতেৰে আজি দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হ'ব এই ছায়েন্স চিটিটো। আৰু এই ছায়েন্স চিটিটোৰ বিশেষত্ব এয়াই যে চন্দ্ৰযান 3 তাত অৱতৰণ, চন্দ্ৰযান 3ক বিশেষকৈ আপোনালোকে খুব ওচৰৰ পৰা জানিবলৈ আৰু বুজিবলৈ সক্ষম হ'ব। কেৱল গুৱাহাটী মহানগৰীত থকা সেই প্লেনেটেৰিয়াম বা আমাৰ ছায়েন্স মিউজিয়াম খানাপাৰাৰ তাতকৈ কিছু সুকীয়া আৰু পৃথকভাৱে এই প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে। আমি জানো, আমি বুজোঁ যে গোটেই ভাৰতবৰ্ষৰ আহমেদাবাদ, বেংগালোৰ, কেলকাতা, নিউ দিল্লী আদি স্থানত ছায়েন্স চিটি বিশেষকৈ তাত গঢ়ি তোলা হৈছিল আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি এই সপোনৰ প্ৰকল্প ঠায়ে ঠায়ে নিৰ্মাণ কৰি তোলা হৈছিল আৰু উত্তৰ পূৰ্বৰ প্ৰথমটো ছায়েন্স চিটি যি সুদীৰ্ঘ 10 বছৰ কাল নিৰ্মাণৰত হৈ থকাৰ সময়ছোৱাৰ পিছৰ ভাগত যদি আজিৰ দিনত চাওঁ তেতিয়াহ'লে এই প্ৰকল্প আজিৰ দিনত বাস্তৱ। দেশৰ শিক্ষাৰ্থীসকলক বিশেষকৈ বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰাৰ উদ্দেশ্যে এই ধৰণৰ প্ৰকল্পৰ চিন্তা কৰা হৈছিল। সেই চিন্তা আছিল 10 বছৰ আগৰ। তেতিয়া আছিলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰত আছিল প্ৰধানমন্ত্ৰী স্বৰূপে নৰেন্দ্ৰ মোদী। আৰু সেই নৰেন্দ্ৰ মোদীৰ সপোন আজিৰ দিনত বাস্তৱ। উত্তৰ পূৰ্বাঞ্চলে বিশেষকৈ গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰৰ এই স্থানটুকুৰা নিৰ্ধাৰণ কৰা হৈছিল আৰু তাতেই আজিৰ দিনত আমি ছায়েন্স চিটি হিচাপে এটা পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছোঁ। মই এই মুহূৰ্তত ছায়েন্স চিটিৰ ভিতৰ ভাগত উপস্থিত আছোঁ। ভিতৰে বাহিৰে আপোনালোকক পৰিৱেশসমূহ দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু পোনে পোনে ভিতৰৰ পৰিৱেশটো যদি দেখুৱাওঁ তেতিয়াহ'লে আপোনালোকক এনেকুৱা এটা পৰিৱেশৰ মাজলৈ লৈ যোৱা হ'ব য'ত আপুনি যেন এখন বিশ্ব ব্ৰহ্মাণ্ডত উপস্থিত আছে, যেন আপুনি বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো মুহূৰ্তত প্ৰতিটো বিষয়বস্তুৰ ওপৰত যেন আপুনি সূক্ষ্ম অধ্যয়ন কৰিব পাৰে, যাতে আপুনি খুব ওচৰৰ পৰা তাক যাতে আপুনি জানিব পাৰে। সেই অধ্যয়ন কৰাৰ ক্ষেত্ৰত কিন্তু এই ছায়েন্স চিটি আমাৰ বাবে খুবেই প্ৰয়োজন আছিলে। আমি জানো দাদা যে অন্য চিটিসমূহতো এনেধৰণৰ প্ৰকল্প আছে, প্ৰজেক্ট আছে, আৰু আমিও সৌভাগ্যৱান যে গুৱাহাটী উত্তৰ পূৰ্বাঞ্চলে এই ধৰণৰ এখন চিটি লাভ কৰিবলৈ সক্ষম হৈছে। আজি দিনটোতো আমাৰ বাবে সৌভাগ্যৱান, বিশেষকৈ বিজ্ঞানৰ অগ্ৰগতিৰ ক্ষেত্ৰত জনসাধাৰণে আকৌ নতুনভাৱে জানিব পাৰিব। আৰু বিশেষকৈ মানে ইয়াতে যিবিলাক গেলেৰী, এষ্ট্ৰনমি গেলেৰী, এষ্ট্ৰনমিৰ কথা বিশদভাৱে জানিব পাৰিব। আৰু যিবিলাকে এষ্ট্ৰনমি অধ্যয়নো কৰিব বিচাৰিব পিছলৈ ষ্টুডেণ্টবিলাকে আহিলে তেওঁলোকে এই ইয়াৰ পৰা এষ্ট্ৰনমিৰ প্ৰতি আকৰ্ষিতও হ'ব পাৰিব, বিশেষভাৱে জানিব পাৰি পেলাই। মানে বিজ্ঞানত পিছ পৰি থকা সকলৰ বাবে এইটো এটা মানে এইটো এটা বিৰাট এটা পদক্ষেপ। অসম চৰকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনত এইটো এটা মানে বিৰাট এটা পদক্ষেপ, মানে বিজ্ঞানক অগ্ৰগতিৰ ক্ষেত্ৰত
মানে সৌৰজগতখন আমি আমাৰ হাতৰ মুঠিত পোৱা যেন এটা আমি অনুভৱ কৰিব পাৰিম আৰু তেনে এটা অনুভৱৰ মাজেৰেই মই বৰ্তমান এই ছায়েন্স চিটিৰ প্ৰকল্পৰ ভিতৰভাগত উপস্থিত আছোঁ আৰু খুব গোটেই সৌৰজগতখনৰ কথাই কৈছিলোঁ আৰু তাক খুব সুন্দৰভাৱে ইয়াত উপস্থাপন কৰা হৈছে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞানৰ প্ৰতি আকৰ্ষণ বা বিজ্ঞানৰ প্ৰতি ধাউতি বৃদ্ধি কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ এই এটা পৰিকল্পনা আৰু এই গোটেই পৰিকল্পনাটোত প্ৰায় 150 কোটি টকা ইয়াত বিয়োগ হৈছে আৰু এই ব্যয় হোৱা খৰচত চেণ্ট্ৰেল বা আমি কেন্দ্ৰৰ পৰা জানো ৰাজ্য চৰকাৰৰ কথা জানো আৰু সেই আটাইবোৰ কথাক লৈ ইয়াত খুব সুন্দৰভাৱে গোটেই প্ৰযুক্তিবিদ্যাৰ দিশসমূহ ইয়াত সন্নিৱিষ্ট কৰা হৈছে ভিতৰলৈ যদি যাওঁ তেতিয়াহ'লে আমি অমিনি থিয়েটাৰ পাম একেদৰে আমি আমাৰ সূৰ্যটোক ওচৰৰ পৰা জানিবলৈ চেষ্টা কৰিম আমি খুব সৌৰজগতখনৰ কথা আমি জানিবলৈ আমি সক্ষম হ'ম গতিকে আমি অঞ্জন ডেকা কিছু যদি আগুৱাই আহোঁ তেতিয়াহ'লে আমি ইপিনেই আমি সেই ভিতৰত যিসমূহ ইয়াত থিয়েটাৰ ইয়াত স্থাপন কৰা হৈছে থিয়েটাৰসমূহৰো আমি ভিতৰভাগৰ পৰিৱেশ আমি জানিবলৈ বা বুজিবলৈ সক্ষম হ'ম গতিকে আপোনালোকক আমি এই মুহূৰ্তত ছায়েন্স চিটি পৰা কিছু পৰিৱেশ দৰ্শকসকলক দেখুৱাই যাবলৈ যত্ন কৰিছোঁ আকাশখনৰ মাজত লুকাই থকা সেই ধৰণৰ সাধু সাধু যেন লগা কথাবোৰ খুব ওচৰৰ পৰা জানিবলৈ বা বুজিবলৈ আপুনি আহিব লাগিব সোণাপুৰত থকা এই নতুনকৈ স্থাপন হোৱা ছায়েন্স চিটিলৈ আৰু ছায়েন্স চিটিত আপুনি হাতৰ আঙুলিৰে কিছুমান বুটাম টিপিলে আপুনি লক্ষ্য কৰিব পাৰিব আপোনাৰ মূৰৰ ওপৰত থকা আকাশখনৰ সেই বিশালতা আকাশখনৰ মাজত লুকাই থকা সেই আঁৰৰ ছবিখন বিশেষকৈ এই ধৰণৰ ছবি আমি ছায়েন্স মিউজিয়ামত গুৱাহাটীত আমি দেখিবলৈ সক্ষম হৈছিলোঁ তাৰকাগৃহত আমি বহি আকাশখন আমি লক্ষ্য কৰিছিলোঁ গ্ৰহ নক্ষত্ৰ সৌৰজগতখন আমি বুজিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু আপোনাৰ এই গোটেই বিজ্ঞানখন যেন হাতৰ আঙুলিৰ মূৰত আহি পৰিছে ইয়াত আপুনি আঙুলিত এটা ছুইচ টিপিলেই আপুনি গোটেই সৌৰজগতখন আপুনি বিভিন্ন আকাৰেৰে আপুনি দেখিবলৈ আপুনি বুজিবলৈ সক্ষম হ'ব ব্লেক হোল অৰ্থাৎ মই এটা মাস্ক পিন্ধিছোঁ চকুৰে আপোনালোকে হয়তো নেদেখোৱা বস্তু কিছুমান মই দেখিবলৈ অনুভৱ কৰিছোঁ আৰু ছায়েন্স চিটিত সেয়া সকলো সম্ভৱ হৈ উঠিছে মোৰ হাতত কীবৰ্ড এখন আছে কীবৰ্ডত মই ক্লিক কৰিছোঁ ইৰেজ কৰিছোঁ কিছু ডিটিপি কৰিছোঁ আৰু গোটেই যেন মই মোৰ আঙুলিৰ মূৰতে কম্পিউটাৰটো লৈছোঁ তাতে মই সৌৰজগতখন দেখিছোঁ তাতে মই নক্ষত্ৰ সূৰ্য গোটেই সৌৰজগতখন যেন মোৰ হাতৰ মুঠিত আছে এনেকুৱা যেন লগা এটা অনুভৱ হৈছে খুব আচৰিত ময়ো প্ৰথমবাৰৰ বাবে ছায়েন্স চিটিলৈ আহিছোঁ আৰু ছায়েন্স চিটিত এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ মাজত থাকি মই নিশ্চয়কৈ বিজ্ঞানৰ প্ৰতি যেন মোৰ কিছু আগ্ৰহ বাঢ়িছে তেনেকুৱা এটা অনুমান হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ